মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাস 3 ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ হৈছে 4 আৰু লেসনটোৰ নাম কি ঋতুস ফোন মানে হৈছে ঋতুৰ ফোন এইখন আজি আমি আলোচনা কৰিম তোমালোকে ভিডিওটো মন দি শুনিবা তোমালোকে প্ৰথমে চোৱা লেটস লুক এট দা পিকচাৰ মানে আহা আমি ছবিখন চাও দিস ইজ এ store of electronic items store মানে হৈছে কি দোকান মানে এখন কিহৰ দোকান ইলেক্ট্ৰনিক আইটেমৰ দোকান তোমালোকে কিতাপত ছবিখন ভালদৰে চাবা তাৰ পিছত which of the following items do you see in the picture put a tick in the circle মানে তোমালোকে ছবিখনত কি বস্তু দেখা পাইছা সেইবিলাকত তোমালোকে শুদ্ধ চিন দিবা তোমালোকে প্ৰথমে চোৱা এটো হৈছে কি কম্পিউটাৰ ডেস্কটপ মানে ছবিখনত কি আছে কম্পিউটাৰ আছে তোমালোকে এটোত শুদ্ধ চিন দিবা তাৰ পিছত ল্যাপটপ ছবিখনত কি আছে ছবিখনত ল্যাপটপ আছে তাৰ পিছত আমব্ৰেলা ছবিখনত কি নাই আমব্ৰেলা নাই তাৰ পিছত মোবাইল ফোন মানে ছবিখনত বহুতো মোবাইল ফোন আছে তাৰ পিছত জুইচ ছবিখনত কি নাই জুইচ নাই জুইচ মানে হৈছে কি ফলৰ ৰস তাৰ পিছত হেডফোন ছবিখনত কি আছে এটা হেডফোন আছে তাৰ পিছত বুকস ছবিখনত কি নাই বুকস নাই কিতাপ নাই তাৰ পিছত ৰেফ্ৰিজাৰেটৰ মানে হৈছে ফ্ৰিজ মানে ছবিখনত কি আছে ৰেফ্ৰিজাৰেটৰ আছে এটোত তোমালোকে শুদ্ধ চিন দিবা তাৰ পিছত which of the following activities do you like to do মানে তোমালোকে তলত দিয়া কোনবোৰ কাম কৰি ভাল পোৱা discuss with your friend মানে হৈছে কি বন্ধু মানে তোমাৰ বন্ধুৰ সৈতে ডিসকাস মানে আলোচনা কৰা তোমালোকে যিবিলাক কাম কৰি ভাল পোৱা তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰিবা এইটো হৈছে ওয়াচ টেলিভিশন মানে হৈছে কি টিভি আৰু ওয়াচ মানে হৈছে কি চোৱা মানে টিভি চোৱা এইটো যদি তোমালোকে ভাল পোৱা তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰিবা এই বিষয়ে আলোচনা কৰিবা প্লে আউটডোৰ গেমস উইথ মাই ফ্ৰেন্ডস প্লে মানে হৈছে খেলা আউটডোৰ গেমস মানে হৈছে বাহিৰত খেলা খেল যেনে ক্ৰিকেট ফুটবল এইবিলাকক কি কয় আউটডোৰ গেমস উইথ মাই ফ্ৰেন্ডস মানে মোৰ বন্ধুৰ সৈতে মানে তোমালোকে যদি তোমালোকৰ বন্ধুৰ সৈতে আউটডোৰ গেমস এইবোৰ খেলি ভাল পোৱা তেনেহলে সেই বিষয়ে আলোচনা কৰিবা লিসেন টু ষ্টৰিজ অন এ মোবাইল ফোন মানে মোবাইল ফোনত যদি তোমালোকে ষ্টৰি শুনি ভাল পোৱা তেনেহলে কি ষ্টৰি শুনা তোমালোকৰ বন্ধুৰ সৈতে আলোচনা কৰিবা লিসেন টু ষ্টৰিজ ফ্ৰম মাই গ্ৰাণ্ডপেৰেণ্টছ তোমালোকে ককা আৰু আইতাৰ পৰা যদি সাধু শুনি ভাল পোৱা তোমালোকৰ বন্ধুৰ সৈতে আলোচনা কৰিবা তাৰ পিছত লেটস ৰিড মানে হৈছে আহা আমি পঢ়ো এতিয়া আমি পাঠটো পঢ়িম ঋতু হেড এ স্মল ফোন মানে ঋতুৰ এটা সৰু ফোন আছিল হি লাভ মানে তেওঁ ভাল পাইছিল প্লেইং গেমছ মানে গেম খেলি এণ্ড ৱাচিং ভিডিঅ'ছ আৰু ভিডিঅ' চাই অন হিজ ফোন মানে তেওঁৰ ফোনত মানে ঋতুৱে তেওঁৰ ফোনত মানে গেম খেলি আৰু ভিডিঅ' চাই ভাল পাইছিল এই ল'ৰাজনৰ নাম হৈছে কি ঋতু স্পেণ্ড মানে ঋতুৱে কটাইছিল হিজ লেজাৰ টাইম মানে তেওঁৰ জিৰণিৰ সময় লেজাৰ মানে হৈছে কি জিৰণি প্লেইং গেমছ এণ্ড ৱাচিং ভিডিঅ'ছ অন হিজ ফোন প্লেইং গেমছ মানে গেম খেলি এণ্ড ৱাচিং ভিডিঅ'ছ আৰু ভিডিঅ' চাই অন হিজ ফোন মানে তেওঁৰ ফোনত মানে ঋতুৱে তেওঁৰ জিৰণিৰ সময় মানে মোবাইলত গেম খেলি আৰু ভিডিঅ' চাই কটাইছিল সামটাইমছ হি ইভেন মিছড হিজ মিলছ মানে হৈছে কি আহাৰ মানে মাজে সময়ে তেওঁ মানে তেওঁৰ আহাৰ খোৱাও পাহৰি গৈছিল হি ৱাজ অলৱেজ বিজি অন হিজ ফোন মানে তেওঁ সদায় তেওঁৰ ফোনটো লৈয়ে বিজি আছিল বিজি মানে হৈছে ব্যস্ত আছিল হি ষ্টপড গোয়িং আউট এণ্ড প্লেইং উইথ হিজ ফ্ৰেণ্ডছ হি ষ্টপড মানে তেওঁ বন্ধ কৰিছিল গোয়িং আউট মানে বাহিৰত যোৱা এণ্ড প্লেইং উইথ হিজ ফ্ৰেণ্ডছ মানে হৈছে কি বন্ধু আৰু তেওঁৰ বন্ধুৰ সৈতে খেলা
বন্ধ কৰিছিল। ওৱান ডে মানে হৈছে এদিনাখন। হি কেম টু হিজ মাদাৰ মানে তেওঁ তেওঁৰ মাকৰ ওচৰত আহিছিল। ৰাবিং হিজ আইজ মানে তেওঁৰ চকু দুটা ঘঁহি ঘঁহি। এণ্ড ছেইড আৰু কৈছিল, মাদাৰ আই এম নট ফিলিং ৱেল মানে মা মোৰ ভাল লগা নাই। আই ফিল স্লিপি অল দ্য টাইম মানে মোৰ সকলো সময়তে কি হয় খালি টোপনি আহে। স্লিপি মানে হৈছে কি টোপনি অহা। ৰিতুজ মাদাৰ টুক হিম টু এ ডক্টৰ ৰিতুজ মাদাৰ মানে ৰিতুৰ মাক। টুক হিম মানে তেওঁক লৈছিল। টু এ ডক্টৰ মানে এজন ডক্টৰৰ ওচৰত লৈ গৈছিল। ৰিতুৰ মাকে ৰিতুক এজন ডক্টৰৰ ওচৰত লৈ গৈছিল। শ্বি টল্ড দ্য ডক্টৰ মানে তাই ডক্টৰক কৈছিল। কি কৈছিল? এবাউট ৰিতুজ অভাৰ ইউজ অফ দ্য মোবাইল ফোন মানে ৰিতুৱে মোবাইল ফোনটো যে সকলো সময়তে ব্যৱহাৰ কৰি থাকে, মোবাইল ফোনটো যে অভাৰ ইউজ কৰে মানে অত্যাধিক ব্যৱহাৰ কৰে, সেই বিষয়ে ডক্টৰক কৈছিল। দ্য ডক্টৰ প্ৰেছক্ৰাইবড ছাম মেডিচিনছ মানে ডক্টৰে কি কৰিছিল কিছুমান মেডিচিন প্ৰেছক্ৰাইব কৰিছিল মানে কিছুমান মেডিচিন লিখি দিছিল। দ্য ডক্টৰ ছেইড মানে ডক্টৰে কৈছিল এ ফিউ থিংছ টু ৰিতু মানে ৰিতুক কেইটামান কথা কৈছিল। কি কৈছিল? ডিয়াৰ ৰিতু মানে হৈছে মৰমৰ ৰিতু। ফোন টাইম ইজ লাইক ইটিং এ চকলেট ফোন টাইম মানে হৈছে মানে মোবাইল ফোন ব্যৱহাৰ কৰা সময়খিনি ইজ লাইক ইটিং এ চকলেট মানে চকলেট খোৱাৰ নিচিনা। এ লিটিল ইজ ফাইন মানে অলপ ব্যৱহাৰ কৰাটো ভাল। বাট টু মাছ ইজ বেড কিন্তু অধিক ব্যৱহাৰ কৰাটো বেয়া। ৰিতু ৰিয়েলাইজড হিজ মিষ্টেক ৰিতু ৰিয়েলাইজড মানে ৰিতুৱে বুজি পাইছিল। হিজ মিষ্টেক মানে তেওঁৰ ভুল।